নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ বিশেষ ৰাশিফল ভিডিঅ'ত। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ধনু ৰাশিৰ 5, 6 আৰু 7 জানুৱাৰী 2026 এই 3 দিনত আপোনালোকৰ জীৱনত কেনে প্ৰভাৱ পৰিব। ধন সম্পত্তি, চাকৰি, বেপাৰ, প্ৰেম সম্পৰ্ক, পৰিয়াল আৰু স্বাস্থ্য এই সকলোবোৰৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কিয়নো ভিডিঅ'টোৰ শেষত থাকিব এটা গুৰুত্বপূৰ্ণ উপায় প্ৰতিকাৰ। আহক তেন্তে আৰম্ভ কৰোঁ। ধনু ৰাশিৰ স্বামী গ্ৰহ বৃহস্পতি গুৰু। এই ৰাশিৰ লোক সাধাৰণতে স্পষ্টবাদী, আত্মবিশ্বাসী আৰু ভাগ্যবিশ্বাসী হয়। 2026 চনৰ আৰম্ভণিতে ধনু ৰাশিৰ বাবে বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। প্ৰথমতে 5 জানুৱাৰী 2026 এই সময়ছোৱাত আপোনাৰ কৰ্মজীৱন আজিৰ দিনটোত ধনু ৰাশিৰ বাবে যথেষ্ট ইতিবাচক ফল লাভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব পোৱাৰ যোগ আছে। বছৰৰ ওপৰত প্ৰশংসা বা ছিনিয়ৰৰ পৰা ভাল কথা শুনিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক লাভ হ'ব। পুৰণি ইনভেষ্টৰৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত ধনৰ আগমন হ'ব পাৰে। হঠাৎ কোনো বন্ধুৰ পৰা ধন বা সহায় লাভৰ যোগ আছে। যদিও আজিৰ দিনটোত প্ৰয়োজনীয় খৰচ এৰাই চলক, অপ্ৰয়োজনীয় খৰচ নকৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজিৰ দিনটো শান্তিপূৰ্ণ। বিবাহিত লোকসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। অবিবাহিত লোকৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য মোটামুটি ভাল থাকিব, মাত্ৰ গেছ, পেটৰ সমস্যা এইবোৰৰ পৰা আপুনি সাৱধান থাকিব। এতিয়া হৈছে 6 জানুৱাৰী। কৰ্মজীৱন এই দিনটোত অলপমান চাপ অনুভৱ কৰিব পাৰে। কৰ্মস্থলীত কামৰ বোজা বৃদ্ধি পাব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। পৰামৰ্শ: ধৈৰ্য ধৰি কথা কওক। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। ধনৰ ক্ষেত্ৰত এই দিনটো মধ্যমীয়া হ'ব। 6 জানুৱাৰীৰ দিনটো মধ্যমীয়া থাকিব। পুৰণি ঋণ পৰিশোধ কৰাৰ সুযোগ লাভ কৰিব, কিন্তু হঠাৎ খৰচো হ'ব পাৰে। নতুন ইনভেষ্ট এই দিনটোত নকৰাই ভাল হ'ব। এতিয়া প্ৰেম জীৱন। প্ৰেম সম্পৰ্কত ভুল বুজাবুজিৰ সম্ভাৱনা আছে। অহংকাৰ এৰাই চলক। সৰু কথাত ডাঙৰ বিবাদ নকৰিব। বিবাহিত লোকসকলৰ বাবে সংগীৰ অনুভূতি বুজি চলাটো অতি প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব পাৰে। ভাল টোপনি, মেডিটেশ্যন এইবোৰে উপকাৰ দিব। 7 জানুৱাৰী এই দিনটোত ধনু ৰাশিৰ বাবে ভাগ্যৱান দিন। ৰৈ থকাত কাম আগবাঢ়িব। ইণ্টাৰভিউ বা নতুন সুযোগ পোৱাৰ যোগ আছে। ব্যৱসায়ত লাভ বৃদ্ধি হ'ব। নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ধন লাভৰ শক্তিশালী যোগ আছে। হঠাৎ আপোনাৰ ধন প্ৰাপ্তি হ'ব পাৰে। লটাৰী বা সৰু সুৰা জুৱা ফাটকাৰ জৰিয়তে ধন লাভৰ ভাগ্য আছে। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত মধুৰ সম্পৰ্ক স্থাপন হ'ব। প্ৰিয় ব্যক্তিৰ পৰা ভাল খবৰ আহিব পাৰে। পৰিয়ালত সুখ শান্তি সমৃদ্ধি বাঢ়িব। অবিবাহিত লোকসকলৰ বিয়াৰ কথা আগবাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আগৰ তুলনাত ভাল হ'ব। আজি আপুনি শক্তিশালী অনুভৱ কৰিব, মন প্ৰফুল্লিত থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিৰ বাবে বিশেষ উপায় প্ৰতিকাৰ। এই 3 দিনত ভাগ্য শক্তিশালী কৰিবলৈ বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰক। ওম গ্ৰাং গ্ৰীং গ্ৰৌং ছ বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ। ওম গ্ৰাং গ্ৰীং গ্ৰৌ ছ বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। গুৰ বা হালধি দান কৰিলে শুভ ফল লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, এয়া আছিল ধনু ৰাশিৰ বাবে 5, 6 আৰু 7 জানুৱাৰী 2026। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্টত ধনু বুলি লিখক, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপক। আপোনালোকৰ লগত আগন্তুক দিনবোৰ শুভ হওক। ধন্যবাদ।